हेलो 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 আমি বহুত পঢ়িলো ভাই क्रैश कोर्स इमान চালো इमान কৰিলো হয় না নহয় बट अभी हम क्या देखने जा रहे हैं तुक्का स्ट्रेटेजी तुक्का स्ट्रेटेजी बहुत इंपॉर्टेंट কিয়নো এক্সামত আমাৰ কি কেনেকৈ টাইপৰ এক্সাম হ'ব এইটো এমচিকিউত চাৰিটা অপচনছ থাকিব যদি মই কিবা লজিক লগাই বেক ইঞ্জিনিয়াৰিং কৰি যদি অপচনছবোৰ কিবা কিবি এলিমিনেট যদি কৰিব পাৰোঁ then definitely I can choose the correct option, right? So this is called tukka strategy আৰু এইটো যেনে তেনে তুক্কা নহয়, this is scientific tukka strategy, ঠিক আছে? so তোমালোকক মই কিছুমান টিপছ দিম যেটো তোমালোকে এপ্লাই কৰিব পাৰিবা টু এনহান্স your marks আৰু এইটো তেতিয়া এপ্লাই কৰিবা মই আগৰ পৰা কৈ আছো যেতিয়া তোমালোকে চাবা যে I have scored or I have answered enough questions that would ensure my selection যদি তোমালোকে একো ভালকে আনসাৰ কৰিব পাৰা নাই ঠিক আছে তেতিয়া দিস তুক্কা ট্ৰিক ইজ নট ভ্যালিড মই আগৰ পৰা কৈ আছো তুক্কা ট্ৰিক ইজ অনলি ফৰ দোজ হু वांट টু এনহান্স देयर মার্ক এন্ড देयर র্যাঙ্ক ঠিক আছে সো তুক্কা ট্ৰিক তেতিয়া ইউজ কৰিবা যেতিয়া তোমালোকৰ কি হ'ব গুড নাম্বাৰ অফ কোৱেশ্চনছ তোমালোকে সলভ কৰিছা এন্ড ইউ আর শিওর अबाउट दोस কোৱেশ্চনছ ঠিক আছে সো আহা আমি চাও কি কি তুক্কা স্ট্ৰেটেজি সো ইয়েস দ্য জয় মাতা দি ডেঞ্জাৰ কেতিয়াও এইটো নকৰিবা দেই জয় মাতা দি বুলি ক'লো আৰু টিক কৰি দিলো কাৰণ আমাৰ এইটো এক্সামত কি আছে নেগেটিভ মাৰ্কিং আছে ঠিক আছে আৰু নেগেটিভ মাৰ্কিং মানে -1 হ'ব কৰ পৰা -1 হ'ব তোমাৰ কাৰেক্ট আনসাৰ যেটো থাকিব হেতুৰ পৰা -1 হ'ব সো ডোন্ট ডু দিস জয় মাতা দি ট্ৰিক ঠিক আছে কেতিয়াও এইটো ইউজ নকৰিবা নহলে তুমি গোল খাবা এক্সামত তাৰ পিছত আমাৰ যেটো তুক্কা ট্ৰিক ইউজ কৰিব লাগে কেনেকে মানে স্ট্ৰেটেজিটো থাকিব লাগে এইটো চোৱা ভাই আমার কি 25% ডিস্ট্রিবিউশন লো মানে আমার চারিটা অপশন থাকে ওকে তো চারিটা অপশন মানে ইচ কোয়েশ্চন হ্যাজ 25% চান্স অফ বিং কারেক্ট ওকে আচ্ছা সো এটো ইয়াতে কলে যে 25% ডিস্ট্রিবিউশন লো ইচ কোয়েশ্চন হ্যাজ 25% প্রবাবিলিটি অফ গেটিং কারেক্ট ওকে সো এটো আমি কেনেকে ইউজ কৰিব পাৰো চোৱা ভাই যদি মই কি কৰিব পাৰো যদি মই দুটা অপশন এলিমিনেট কৰি দিব পাৰো মানে চাৰিটা অপশনৰ পৰা তেতিয়া কি হ'ব মোৰ চান্স অপশনস কারেক্ট কৰাৰ বা তুক্কা মাৰাৰ পিছত প্ৰবাবিলিটি যেটো হ'ব কারেক্ট হোৱাৰ কিমান হ'ব তেতিয়া 50% চাৰিটা অপশনৰ পৰা মই দুটা অপশন কি কৰি দিলো এলিমিনেট কৰি দিলো ঠিক আছে সো তেতিয়া মোৰ প্ৰবাবিলিটি কিমান হ'ব 50% হ'ব সো মোৰ প্ৰবাবিলিটি বাঢ়ি আছে সো প্ৰবাবিলিটি যদি বাঢ়ি আছে তেতিয়া হলে কি কৰিম মই তুক্কা মাৰিম ওকে সো ইয়াতে আমাৰ যেটো হল এলিমিনেট আউটলায়াৰ্স মই যেটো কৈছো এলিমিনেট আউটলায়ার্স ঠিক আছে তো তোমালোকে যদি এলিমিনেট কৰিব পাৰা দুটো অপশনস সো ইউ হ্যাভ দ্য রাইট টু ডু তুক্কা ঠিক আছে তাৰ পিছত কি নেক্সট স্ট্ৰেটেজি থাকিব লাগে তাৰ পিছত আমাৰ নেক্সট স্ট্ৰেটেজি হল সিস্টেমেটিক টুইন প্যাটার্নস যেনেকে ধৰি লোৱা ইয়াতে অপশন যদি এনেকে থাকে কেনেকুৱা 5 - 5 আৰে সৰি 5 - 5 12 24 so focus solely on 5 and -5 মানে অলৰেডি তোমাৰ কি হল 12 আৰু 24 এলিমিনেট হৈ গল তেতিয়া তোমাৰ ওচৰত কিমান অপশন আছে এতিয়া টু অপশনস 5 আৰু -5 so over 70% of symmetric options had the correct answer so questions MCQ solve কৰি এটো চোৱা হল যে যদি সিমিলার সিমেট্রিক অপশনস থাকে তো 70% চান্স থাকে যে সিমেট্রিক অপশনসবোৰ কি হ'ব কারেক্ট হ'ব this is one of the strategies তাৰপিছত কি তাৰপিছত আহিব আমাৰ the physical dimensional hack very 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 useful especially in physics তোমালোকে জানা যে ফিজিক্সত বহুত তেনেকুৱা কোৱেশ্চনস থাকে যোনটো আমি কি কৰিব পাৰিম ডিমেনশনাল এনালাইসিস ইউজ কৰি সলভ কৰিব পাৰিম চাৰিটা অপশন থাকিলে যেনেকে তোমাক ক'লে ফোর্স the final expression for force will be force or dimensional formula তুমি জানা ml2 - 1 so you have to check all the four options যদি কোনো এটা অপশনৰ যদি কি হয় ml2 - mlt - 2 হয় তেতিয়া কি হ'ব এটো অপশন তোমাৰ কারেক্ট হ'ব দুটা হল বাকি দুটা নহল তেতিয়াও তোমালোকে তুক্কা লগাব পাৰিবা because you have already eliminated two options this is also one of the strategies তুক্কা ওকে তাৰপিছত হল আমাৰ ভ্যালু বেক সলভিং স্পেশালি এটো তোমালোকে ম্যাথছত ইউজ কৰিব পাৰিবা যেনেকে তোমালোকে জানা ইন্টিগ্ৰেশনৰ অলপ প্ৰবলেম আহে বাট ডিফাৰেন্সিয়েশন ইজ ইজিয়াৰ দেন ইন্টিগ্ৰেশন সো তোমালোকক যদি ইনডেফিনিট ইন্টিগ্ৰেলৰ কোৱেশ্চন আহে আৰু অপশনস দিয়া আছে চাৰিটা তো চাৰিটা অপশনক ডিফাৰেন্সিয়েট কৰা যেটো আনসার আহিব ইন্টিগ্রেশন হেতুৰ লগত মিলিব হেতুৱে তোমাৰ কারেক্ট অপশন হ'ব দিস ইজ অলসো কল্ড ব্যাক ইঞ্জিনিয়াৰিং বা ভ্যালু বেক সলভিং সো ইউ ক্যান অলসো ইউজ দিস স্ট্র্যাটেজি অলসো তুক্কা মাৰিবলৈ ওকে তাৰপিছত নেক্সট কি তাৰপিছত নেক্সট আমাৰ আহিব
অপশ্যন হেকশ্বিট তোমালোকে যদি কেতিয়াও চোৱা যে 4টা অপশ্যন আছে এণ্ড দ্য 4th অপশ্যন ইজ অল অফ দ্য এবাভ 4th অপশ্যন কি অল অফ দ্য এবাভ যদি এনেকুৱা থাকে ভাইয়া আক বুদ কৰ 4th অপশ্যন টিক কৰি আহিবা অল অফ দ্য এবাভ মেক্সিমাম পসিবিলিটি হয় যে অল অফ দ্য এবাভ থকা অপশ্যনটো কাৰেক্ট হ'ব মেক্সিমাম পসিবিলিটি সো ইয়াতে এটুৱে ক'লে স্পেশাল অপশ্যন হেকশ্বিট সো দিজ আৰ ফিউ হেক্স অৰ ট্ৰিক্স অৰ চিট কোডছ যদি তোমালোকে তুক্কা মাৰিব বিচাৰা মই আগতেও এইটো কৈছো যে তুক্কা কেতিয়া মাৰিবা তুক্কা মাৰিবা যেতিয়া তোমালোকৰ ভাল নাম্বাৰ অফ কুৱেশ্যন সলভ কৰিছা তোমালোকে এক্সামত আৰু ইউ আৰ ভেৰি ভেৰি শিওৰ এবাউট দোজ কুৱেশ্যনছ কি কাৰেক্ট হ'ব আৰু তোমাৰ মাৰ্কস ইম্প্ৰুভ কৰিব লাগে ৰেংক ইম্প্ৰুভ কৰিব লাগে তেতিয়া ইউ শুড ইউজ দিস কাইণ্ড অফ ষ্ট্ৰেটেজিজ ইয়েছ সো এইটোৱে আছিলে তুক্কা ষ্ট্ৰেটেজি আই হোপ তোমালোকৰ কিবা হেল্প হ'ব বাট আই ডোন্ট ৰেকমেণ্ড দিস বাট ষ্টিল অ'কে নো ৱাৰিজ সো অল দ্য ভেৰি বেষ্ট ভালকে এক্সাম দিয়া আৰু ফালি আহা